কলগাছিৰ চানমামা পথাৰ গাঁৱত জল জীৱন মিছন আঁচনিৰ কমিটি গঠনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতি। একাংশ সদস্যৰ সহি জাল কৰি কমিটি গঠনৰ অভিযোগ। নীতি বহিৰ্ভূতভাৱে জল জীৱন মিত্ৰক নিয়োগ কৰাক লৈ তীব্ৰ উত্তেজনা। বিভাগীয়ভাৱে উচিত তদন্তমূলে নতুন কমিটি গঠনৰ দাবী ৰাইজৰ। বৰপেটা জিলাৰ ৰূপহী উন্নয়ন খণ্ডৰ অন্তৰ্গত চানমামা পথাৰ গাঁৱৰ প্ৰথম খণ্ডত জল জীৱন মিছন আঁচনিৰ কমিটি গঠনত ব্যাপক অনিয়ম ও দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। গাঁওখনত স্থাপন হোৱা উক্ত জল জীৱন মিছন আঁচনি চোৱা চিতাৰ বাবে এখন কমিটি গঠন কৰা হৈছিল যদিও একাংশ লোকৰ সহি জালিয়াতিৰে কমিটি গঠন কৰি নুৰ মহম্মদ আলী ওৰফে ছাইদুল মেকাৰক জলমিত্ৰ হিচাপে নিয়োগ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ বিষয়াক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দিয়াৰ পাছত আজি উক্ত স্থানত জল জীৱন মিছন আঁচনিৰ জিলা সমন্বয়ক প্ৰাঞ্জল ডেকা উপস্থিত হয়। কিন্তু নীতি বহিৰ্ভূতভাৱে সহি জালিয়াতিৰে জলমিত্ৰক নিয়োগ কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়, যাৰ ফলত বিভাগীয়ভাৱে উচিত তদন্তমূলে নতুন কমিটি গঠনৰ দাবী জনায় স্থানীয় ৰাইজে। ইফালে জিলা সমন্বয়কে ইয়াৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে। ইয়াতে মানে কমিটি এটা বনাই কিনে মানে কেয়াৰটেকাৰ এজনক দি দিছে মানে পাৰ্ট 2ৰ মানুহ মানে চাইদুল মানে মোৰ যিটো জাল চহী কৰিছে ইয়াতে কমিটিৰ মানুহ মই নাজানো সোমাই কেনে কেয়াৰটেকাৰ এজন বেলেগ মানুহ ঠাইৰ মানুহ দি দিছে। এইটো আপোনাৰ নুৰ মহম্মদ আলী, সেইটো হলো পাৰ্ট 2ৰ মানুহ, আমাৰ সেইটো হৈছে পাৰ্ট 1ৰ। আৰু 1ত যিখিনি মানুহ আছে আমাৰ ইয়াত উপযুক্ত মানে মানুহ আছে আমাৰ সেইটো চাবৰ কাৰণে দিব পাৰে চৰকাৰে। মাটিখিনি আগত মানে এইটো মছজিদৰ নামত আছে। চৰকাৰী মাটিত কেয়াৰটেকাৰ দিছে, আপোনালোকক সুধি দিছে? নাই নাই, আমাক সোধা নাই। আৰু গাঁওবাসী আমি নাজানো আৰু আমাৰ ইয়াৰে মানুহ আমাৰ বাপ দাদাৰ সম্পত্তি আছিল সেইখিনি হাল্লা মানে ইয়াতে বেলেগে এজন সুধিছে মানে ইয়াৰে মানে বেলেগ এটা মানুহে কৈছে যে তুমি জানাতো তুমি চহী কৰছা মানে সেইকাৰণে মানে হাল্লা হৈছে। জাল চহীটোতো আমি ধৰা নাই, কোনোবা কৰিছে এইটো কমিটিৰ মানুহে কৰিছে, সেইটো মোৰ বিচাৰ লাগে। মই আইনী ব্যৱস্থা ল'ব লাগে, মই ল'ম আৰু কি। কিমানজনৰ জাল চহী কৰিছে? এইটো মানে মই ইয়াতো সদস্য 16জন বনাইছে, মই জানা মতো 10-15 আপোনাৰ 10জন মানুহ হ'ব আৰু কি। মোৰ 2টা চিম আছে, মোৰ 2টা চিমত মোৰ নাম এটা সোমাইছে, বেলেগৰ নাম এটা সোমাই কেনে মোৰ 2টা চিমৰ নম্বৰ দি দিছে তাত। মোৰ সেইটো মানে মই কেছ কৰিম, আইনী ব্যৱস্থা ল'ম, যিখিনি মানে আইনী হ'ব লাগে সেইখিনি তদন্তমূলকভাৱে সেইখিনি কৰিলে হ'ব। মোৰ ন্যায় বিচাৰ লাগে সেইখিনি। কি নাম আপোনাৰ? মোৰ নাম মোফাজ্জল হুছেইন। ঠাইখিনিৰ নাম? ঠাইখিনি চানমামা পথাৰ। আমাৰ যিটো চানমামা পথাৰ পাৰ্ট 1 পানী যোগান যিটো আঁচনি আৰু এই আঁচনিত যিটো কমিটি হৈছে এইটো নিয়মৰ বহিৰ্ভূতভাৱে হৈছে। তাৰমানে যি চুবাৰ মানুহ সেই চুবাৰ মানুহ নাই, আৰু সেই চুবাৰ 2জন যদিও আছে জাল চহী কৰি সিহঁতক মেম্বাৰ হিচাপে মানে ইয়াত ইনক্লুড কৰিছে আৰু সিহঁতেও নাজানে। আৰু এটা কথা, যিজনক কেয়াৰটেকাৰ জলমিত্ৰ হিচাপে মানে নিয়োগ দেখাইছে ইয়াত সেইজন মানে বৰ্তমান সমবায়ৰ এটা প্ৰতিনিধি হয়, আৰু সেই প্ৰতিনিধি হৈ চৰকাৰী জব কেনেকৈ পালে এইটো এটা মানে আমাৰ জানিবলগীয়া কথা। গতিকে আপোনালোকৰ জৰিয়তে এইখিনি মানে বিচাৰোঁ যে উচিত তদন্তমূলে বিহিত ব্যৱস্থা ল'ব লাগে, এইটো ৰাইজৰ তৰফৰ পৰা মোৰ অনুৰোধ। কি নাম তেওঁ? নুৰ মহম্মদ আলী ওৰফে ছাইদুল মেকাৰ। চানমামা পাথাৰ গাঁৱৰ যিটো জল জীৱন মিছনৰ স্কিমটোত মানে 2টা পাৰ্টত ভাগ কৰা হৈছে, পাৰ্ট 1 পাৰ্ট 2। তো 2টা স্কিম, প্ৰথমত যিটো 2টা স্কিম একে মাটিৰ একে পাট্টাতেই একে দাগ নম্বৰে 2টা স্কিম হ'বলৈ গৈ আছিল। পিছত আমি যেতিয়া খবৰ পালোঁ আমি কমপ্লেইন কৰিলোঁ, কমপ্লেইন কৰাৰ পিছত ডিপাৰ্টমেণ্টে আহি ইনভেষ্টিগেশ্যন কৰি সেইটো বস্তু কেঞ্চেল কৰিলে যে এটা হৈয়ে আছে, হৈছে অলৰেডি, আৰু এটা একে ঠাইতে কেনেকৈ হয়, গতিকে এইটো সম্ভৱ নহয়। তাৰপিছত ইয়াতে দিছে, ইয়াতে দিয়াৰ পিছত ইয়াত কমিটি গঠন কৰা হৈছে, কমিটি গঠন কৰিছে বুলি আমি গম পাইছোঁ। কমিটি মুষ্টিমে কেইজন মানুহ বহি ডুপ্লিকেট মানে যিকেইজন সদস্যক লৈ কমিটি গঠন কৰিছে প্ৰত্যেকজন সদস্যই কমিটিত নাছিল, তেওঁলোকৰ চহীটো নামটো দিছে আৰু চহীটো জাল কৰি কেয়াৰটেকাৰ হিচাপে এজনক নিযুক্তি দি মানে এইটো ডিপাৰ্টমেণ্টত জমা দিছে। তেওঁক
সেইটো লৈ আজি আমি কমপ্লেইন কৰিছিলোঁ। কমপ্লেইন কৰাৰ পিছত ডিপাৰ্টমেণ্টৰ পৰা বিভাগীয় মানুহ আহিছে। মানুহ অহাৰ পিছত মানে তদন্ত কৰিবলৈ আহিছে। এখেতসকলে তদন্ত কৰি আছে বা কৰিলে চুৰি কৰি মানে মুষ্টিমেয় কেইজনমান ৰাইজৰ গেথাৰ্থে নজনাকৈ কমিটি গঠন কৰাৰ অৰ্থটো কি আল্টিমেটলি বুজা যায়। এতিয়া আমি বিচাৰোঁ যে এইখন আগৰ যিটো কমিটি গঠন কৰা হৈছিল, গতিকে সম্পূৰ্ণ ৰাইজৰ গেথাৰ্থে নহয়, ৰাইজৰ সৰ্বসন্মতিক্ৰমে নহয়, গতিকে ৰাইজৰ সন্মতিক্ৰমে ইয়াত আকৌ আগৰ কমিটিটো কেঞ্চেল কৰি ইয়াত নতুনকৈ কমিটি গঠন কৰিব লাগে, নতুনকৈ কেয়াৰটেকাৰৰ নিযুক্তি দিব লাগে। এইখিনি আমাৰ দাবী। আমি ইয়াতে ৰাইজৰ যি অভিযোগ মৰ্মে তেওঁলোকে কৈছিলে যে যিটো চৰকাৰী নিয়ম, সেই নিয়মৰ অধীনত এই কমিটিখন গঠন হোৱা নাই বুলি এটা অভিযোগ পাইছিলোঁ। আৰু সেই অভিযোগৰ ভিত্তিত আজি আমি ইয়াতে এটা চৰজমিন তদন্ত কৰিবলৈ আহিছিলোঁ। আৰু এই চৰজমিন তদন্তত আমি অলপ কিছু হেৰি পাইছোঁ যে ঠিক প্ৰমাণ নহয়। ৰাইজৰ যিটো অভিযোগ মৰ্মে যে বেছিভাগ ৰাইজে কৈছে যে এই কমিটিখন ৰাইজৰ সৰ্বসন্মতিক্ৰমে হোৱা নাই বা যিটো আমাৰ গাইডলাইন আছিলে গাইডলাইন মতে হোৱা নাই। তো সেইকাৰণে আমি ৰাইজকে যিহেতু এই কমিটিখন সম্পূৰ্ণ ৰাইজৰ প্ৰতিনিধিৰ ওপৰত নিৰ্ভৰ কৰি, ইয়াত কোনো চৰকাৰী বিষয়া বা অন্য বিষয়া নাথাকে, তো ৰাইজৰ সৰ্বসন্মতিক্ৰমে যদি প্ৰয়োজন সাপেক্ষে এই যিখন পুৰণা কমিটি গঠন কৰা হৈছিলে সেইখন ভংগ কৰি ৰাইজে এখন নতুন কমিটি যদি গঠন কৰিব পাৰে সেই পৰামৰ্শটো আমি দিছোঁ। কিন্তু এতিয়া যিহেতু নিৰ্বাচনী বিধি চলি আছে, নিৰ্বাচন সম্পূৰ্ণ নোহোৱাকৈ আমি কামখিনি কৰিব নোৱাৰোঁ। গতিকে আমি পৰামৰ্শ দিছোঁ যে নিৰ্বাচন উকলি যোৱাৰ পিছত, সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমি ইয়াতে ৰাইজৰ দ্বাৰাই মিটিং পাতি আমি আমাৰ অফিচৰ পৰাও প্ৰতিনিধি ইয়াতে থাকিব, তো তেওঁলোকৰ লগত সহায় সহযোগ কৰি ৰাইজৰ নিজৰ হেৰি কৰা মতে মৰ্মে আমি হয়তো পুৰণা কমিটিখন ভংগ কৰি আমি নতুন কমিটি এখন পুনৰ গঠন কৰিম।